ফকিৰগ্ৰামত অৰ্থনৈতিক বিপ্লৱ কেনেদৰে সুজিত বোস নুৰ হুছেইন শেখ আৰু নুৰ আমিন হকৰ সপোন পূৰণ হল গাঁৱে গাঁৱে স্বাৱলম্বিতাৰে আদৰ্শ গঢ়িছে একাংশই চাওক আমাৰ এই বিশেষ প্ৰতিবেদন গাঁও সলনি হলে দেশ আগবাঢ়িব গাঁৱে গাঁৱে অৰ্থনৈতিক বুনিয়াদ গঢ়ি উঠিলেহে দেশত প্ৰগতি আহিব সলনি হৈছে সময় আগবাঢ়িছে গাঁৱৰ একাংশ নিবনুৱা ঋণ লৈ স্বাৱলম্বিতাৰ পথ উলিয়াই গঢ়িছম অৰ্থনৈতিক বুনিয়াদ কোকৰাঝাৰ জিলাৰ ফকিৰগ্ৰামৰ এইসকল লোকে ঋণ লৈ স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে মুখত বিৰিঙিছে হাঁহি এইসকল লোকে জীৱন সলনি কৰিলে বন্ধন বেংকৰ জৰিয়তে আজি লাখ লাখ কৰ্মশীল লোকে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে কিবা এটা কৰাৰ সপোন বাস্তৱিত হৈছে কোকৰাঝাৰ জিলাৰ ফকিৰগ্ৰাম বন্ধন বেংকিং ইউনিটৰ পৰা ঋণ লৈ ফকিৰগ্ৰামৰ সুজিত বোসৰ মণিহাৰী আৰু গিফ্টৰ সামগ্ৰীৰ দোকান দি আজি নিজে স্বাৱলম্বী হোৱাৰ লগতে পৰিয়ালৰ পোহপাল দি আছে আনহাতে বন্ধন বেংকৰ লোন লৈ নুৰ হুছেইন শেখ কেঁচামালৰ দোকান সহায়ত আজি সফল ব্যৱসায়ী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ঠিক একেদৰে নুৰ আমিন হক নামৰ লোকজনে বন্ধন বেংক ফকিৰগ্ৰাম বেংকিং ইউনিটৰ পৰা ঋণ লৈ মুৰ্গী ব্যৱসায়ীৰে আজি স্বাৱলম্বী হোৱাৰ লগতে আন কেইবাজনো লোকক কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে এনেদৰে গ্ৰাম্য অঞ্চলত বন্ধন বেংকে অৰ্থনৈতিক দিশত এক জাগৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছে মই এইবাৰলৈকে দুইবাৰ লোন লৈছিলোঁ ইয়াৰ আগৰ লোনটো ক্লিয়াৰ হৈ তাৰ পিছত মই 50,000 টকা লোন লৈছোঁ মোৰ মানে ভালেই সুবিধা হৈ আছে মানে বেলেগ লোনতকৈ বন্ধন বেংকটো লোন ভাল মই কিস্তিটো ভালভাৱে দিব পাৰোঁ আৰু এইটো কাঁচামালৰ দোকান মই কৰি আছোঁ ফকিৰগ্ৰামত মোৰ এইটো মানে ভালে সুবিধা আছে মোৰ সংসাৰো চলি আছে ব্যৱসায়টো মানে ভালভাৱে চলি আছে আৰু আপোনাৰ বেলেগ লোনতকৈ বন্ধন লোনটোৱে ভাল আৰু কি মোৰ দোকানৰ পৰা আহি কিস্তি লৈ যায় মোক বেলেগ জায়গাত যাব নালাগে একো নালাগে একদম ঘূৰা-ঘূৰি নাই কোনো অসুবিধা মানে একো নাই একদম ধুনীয়া নাই একো হেৰাসমেণ্ট দিয়া নাই এমনি ভালে আছে মানে ভাল সুবিধা দি আছে ভালে কম মই এইটো ভালে কম বেলেগ লোনত যাক আপুনি যে ঘূৰা-ঘূৰি কৰি থাকিব লাগে আৰু মানে হেৰাসমেণ্ট হ'ব লাগে আৰু বন্ধনতো এনেকা নাই এনেকা আপোনাৰ কিস্তিটো দোকানৰ পৰা আহি লৈ যায় আমাক যাব নালাগে দোকানৰ পৰা গোটাই কামবিলাক হৈ যায় আৰু অফিসটো ওচৰতে আমাৰ এইটোও সুবিধা হয় মোৰ মতে এইটোৱে ভাল মানে বন্ধন বেংকটো মানে ভাল চলি আছে আৰু মোৰ মতে ভালে মানে কোনো অসুবিধা নাই মানে হেৰাসমেণ্টও নাই যোৱাৰ লগে লগে কাম হৈ যায় অসুবিধা নাই এইটোৱে মই কৈছোঁ আৰু মোৰ নিচিনা যদি ভাই ককাই থাকে তেনেহ'লে ভালে হ'ব আৰু এইটোৱে মোৰ কথা মোৰ নাম হলো সুজিত বোস মই ফকিৰগ্ৰামৰ আগৰ পৰা কৈ আছোঁ মই বন্ধনৰ পৰা 5 বাৰলৈকে লোন নিছোঁ এতিয়া মই 1 লাখ টকা লোন নিছোঁ আৰু আপোনাৰ বন্ধনৰ ষ্টাফবিলাক ইমান ধুনীয়া মানে কোনো এৰেঞ্জমেণ্ট নাই একদম সোনকালে মোৰ লোনটো কৰি দিছে আৰু মই এইটো লৈ মানে দোকানটো মোৰ উন্নতি হৈছে এইটোৱে দোকানটো কি দোকান মণিহাৰী পচমাৰী আৰু গিফ্টৰ মালো আছে মই মানে বন্ধনৰ পৰা লোন লৈ আছোঁ মানে একো নাই মানে বন্ধনৰ পৰা লোন লৈ মই মানে দোকানটো মোৰ উন্নতি হৈছে লৈ আছোঁ বন্ধনৰ পৰা লোন লওঁতে এক্সট্ৰা কোনো কৰ্মচাৰীক পইচা দিব লাগে না একো নাই একো পইচা দিব নালাগে আৰু 1 টকা মোৰ বস্তু নালাগে আপোনাৰ নিচিনা যদি ক্ষুদ্ৰ ব্যৱসায়ী যিবিলাক সৰু সুৰা ব্যৱসায়ী আছে তেওঁলোকৰ তাৰ উদ্দেশ্যে আপুনি কি ক'ব মোৰ নিচিনা যে ক্ষুদ্ৰ ব্যৱসায়ীসকলে লোন ল'ব পাৰে মই লোনটো ল'ব পাৰে এইটোৱে মোৰ নাম মোহাম্মদ নুৰ আমিন হক মই এইবাৰলৈকে 3বাৰ লোন লৈছিলোঁ এইবাৰ 1.5 লাখ টকা লৈছোঁ আৰু লৈ পেলাই মোৰ দোকানটো চলাইছোঁ হয়তো পৰিয়াল পোহপাল দিছোঁ ভালে হৈছে কোনোবা যদি লোন লোৱাৰ ইচ্ছা আছে তেনেহ'লে বন্ধন বেংকত যোগাযোগ কৰি লোনটো লওক ভালে হ'ব আৰু সৰু দোকানবিলাক কৰাৰ কাৰণে ভাল হ'ব ধন্যবাদ মুৰ্গী দোকান কৰোঁ হাঁহ কুকুৰা ভালে বন্ধন বেংক ভাল চলি আছে আৰু মানুহ ভালে লৈ আছে ভালে চলি আছে আপুনি যেটো 1.5 লাখ টকা লোন লৈছে কিস্তি দিওতে আপোনাৰ অসুবিধা হ'ব অসুবিধা নাই কোনো অসুবিধা নাই ব্ৰাঞ্চত দিব লাগে না আপোনাৰ দোকানৰ পৰা দি দিওঁ আহি যায়